আৰু ইপিনে মহানগৰীৰ হাউকুছিত বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ ৰহস্যজনক মৃত্যু। ভাড়াঘৰত উদ্ধাৰ হৈছে স্নাতকোত্তৰৰ ছাত্ৰীৰ মৃতদেহ। মৃত ছাত্ৰীগৰাকী বিশ্বনাথৰ আনিছা চেত্ৰী। বামুণপাৰা হৰিচৰণ দাস পথৰ হাউচ নম্বৰ 90ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। বামুণপাৰা হৰিচৰণ দাস পথৰ হাউচ নম্বৰ 90ত ভাড়াতীয়া হিচাপে আছিল চৰমপন্থা বাছি লোৱা ছাত্ৰীগৰাকী। বিশ্বনাথৰ ছাত্ৰীগৰাকীৰ মহানগৰীত ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আজি এটা আমাৰ ছুইচাইড ইনফৰমেশ্যন ৰিচিভ হৈছিল 4:30মান বজাত যে এনেকুৱা এজনী ছোৱালী, তাইৰ নাম হ'ল অনিছা চেত্ৰী। তাই মোক সেই ভাড়া থাকে হাউচ নম্বৰ 19ত নামঘৰ পথত। তো আমি পুলিচ টিম লগে লগে ততালৈকে গ'লোঁ, তাত ভেৰিফিকেশ্যন কৰিলোঁ। ভেৰিফিকেশ্যন কৰি আমি অলৰেডি তাত এক্সপাৰ্ট টিম আমাৰ মাতিলোঁ আৰু আমি যিখিনি প্ৰিলিমিনাৰী ফাৰ্ষ্ট ষ্টেজত গম পালোঁ এইটো এটা ছাছপেক্টেড টু বি ছুইচাইড বুলি গম পালোঁ। আৰু ফাৰ্ডাৰৰ কাৰণে আমি পষ্টমৰ্টম আৰু ইনকুৱেষ্ট কৰি কালি ৰাতিপুৱা কৰা হ'ব।